বিলাসীপাড়াৰ ৰাণীগঞ্জ চিকিৎসালয়ত আজব ঘটনা মমবাতি মোবাইলৰ ফ্লেশ লাইটৰ পোহৰত প্ৰসূতিক চিকিৎসা প্ৰদান চিকিৎসকৰ বিদ্যুৎ যোগান ব্যাহত হলে আন্ধাৰত ডুব যায় চিকিৎসালয়খনত বিদ্যুতৰ বিকল্প ব্যৱস্থাৰ বাবে জেনেৰেটৰ তথা আন কোনো ব্যৱস্থাও নথকাত এনেদৰে চিকিৎসা সেৱা চলি আহিছে এইখন চিকিৎসালয়ত চিকিৎসক তথা চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে জেনেৰেটৰৰ কোনো ব্যৱস্থা নথকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে এই ঘটনা সন্দৰ্ভত শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে সচেতন মহলে রাজনৈতিক পিএসসি হয় এখন ডাঙৰ হস্পিটেল হয় ইয়াত কোনো কাৰেণ্টৰ ব্যৱস্থা নাই ইয়াত বহুত দিনৰ পৰা আজি 1.5 বছৰৰ পৰা ইয়াৰ যিকোনো গাফিলতি বহুত মানে সমস্যা হৈ আছে যাৰ কাৰেণ্ট নাই জেনেৰেটৰ নাই জেনেৰেটৰ থকা সত্ত্বেও জেনেৰেটৰ ইউজ নহয় এতিয়া চাওক ৰাতি 12টা 14 মিনিট হৈছে মই এজন ডেলিভাৰী পেচেণ্টক লৈ আহিছোঁ ডেলিভাৰী পেচেণ্টক কোনো আপোনাৰ মোমবাতি দি ট্ৰিটমেণ্ট চলাই আছে সিহঁতে ডক্টৰক ক্লাছ লৈ ধৰিব লগা হৈছে ট্ৰিটমেণ্ট দেখাৰ কাৰণে আৰু ইয়াৰ কাৰণে মই সকলো উচ্চ পদবী বিষয়াক মই অনুৰোধ জনাইছোঁ যে ইয়াৰ উচিত তদন্ত হ'ব লাগে।